অহা ১৭ আৰু ১৮ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰীয়ে মুঠ ১৩খনকৈ ৰেল সেৱা অসম আৰু পশ্চিমবংগৰ ৰেল যাত্ৰীৰ বাবে উপহাৰ দিব আৰু ইয়াৰ ভিতৰত অন্যতম ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ আৰম্ভ হ'ব গুৱাহাটীৰ কামাখ্যা ৰেল জাংচনৰ পৰা কলিকতাৰ হাওৰা ৰেল জাংচনলৈ। আৰু এয়া প্ৰথমবাৰৰ বাবে এই অত্যাধুনিক ৰেল সেৱা আৰম্ভ হৈ আছে আৰু এই যি অনুষ্ঠান এয়া অহাকালি ১৭ তাৰিখে দুপৰীয়া প্ৰায় ১টামান বজাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু কামাখ্যা ৰেল ষ্টেচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু এই ৰেল সেৱা আৰম্ভ হোৱাৰ পিছতেই অহা ১৮ তাৰিখে দুখনকৈ নতুন অমৃত ভাৰত এক্সপ্ৰেছো আৰম্ভ হ'ব। এয়া অসমৰ প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ। এই দুইখন ট্ৰেইন, প্ৰথমখন ট্ৰেইন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীনগৰলৈ আৰু দ্বিতীয়খন কামাখ্যাৰ পৰা ৰোহতক জাংচনলৈ আৰম্ভ কৰা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। অহা ১৭ আৰু ১৮ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰীয়ে মুঠ ১৩খনকৈ ৰেল সেৱা অসম আৰু পশ্চিমবংগৰ ৰেল যাত্ৰীৰ বাবে উপহাৰ দিব আৰু ইয়াৰ ভিতৰত অন্যতম ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ আৰম্ভ হ'ব গুৱাহাটীৰ কামাখ্যা ৰেল জাংচনৰ পৰা কলিকতাৰ হাওৰা ৰেল জাংচনলৈ। আৰু এয়া প্ৰথমবাৰৰ বাবে এই অত্যাধুনিক ৰেল সেৱা আৰম্ভ হৈ আছে আৰু এই যি অনুষ্ঠান এয়া অহাকালি ১৭ তাৰিখে দুপৰীয়া প্ৰায় ১টামান বজাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু কামাখ্যা ৰেল ষ্টেচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু এই ৰেল সেৱা আৰম্ভ হোৱাৰ পিছতেই অহা ১৮ তাৰিখে দুখনকৈ নতুন অমৃত ভাৰত এক্সপ্ৰেছো আৰম্ভ হ'ব। এয়া অসমৰ প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ। এই দুইখন ট্ৰেইন, প্ৰথমখন ট্ৰেইন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীনগৰলৈ আৰু দ্বিতীয়খন কামাখ্যাৰ পৰা ৰোহতক জাংচনলৈ আৰম্ভ কৰা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। অহা ১৭ আৰু ১৮ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰীয়ে মুঠ ১৩খনকৈ ৰেল সেৱা অসম আৰু পশ্চিমবংগৰ ৰেল যাত্ৰীৰ বাবে উপহাৰ দিব আৰু ইয়াৰ ভিতৰত অন্যতম ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ আৰম্ভ হ'ব গুৱাহাটীৰ কামাখ্যা ৰেল জাংচনৰ পৰা কলিকতাৰ হাওৰা ৰেল জাংচনলৈ। আৰু এয়া প্ৰথমবাৰৰ বাবে এই অত্যাধুনিক ৰেল সেৱা আৰম্ভ হৈ আছে আৰু এই যি অনুষ্ঠান এয়া অহাকালি ১৭ তাৰিখে দুপৰীয়া প্ৰায় ১টামান বজাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু কামাখ্যা ৰেল ষ্টেচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু এই ৰেল সেৱা আৰম্ভ হোৱাৰ পিছতেই অহা ১৮ তাৰিখে দুখনকৈ নতুন অমৃত ভাৰত এক্সপ্ৰেছো আৰম্ভ হ'ব। এয়া অসমৰ প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ। এই দুইখন ট্ৰেইন, প্ৰথমখন ট্ৰেইন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীনগৰলৈ আৰু দ্বিতীয়খন কামাখ্যাৰ পৰা ৰোহতক জাংচনলৈ আৰম্ভ কৰা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।